এইটো মই এতিয়া মানুহ এজনৰ কাৰণে বনাই দিছো। এইটো আমি দোকান বা যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাখিবলৈ আমি বা থবলৈ এই যন্ত্ৰটো ব্যৱহাৰ কৰোঁ। আৰু এই যন্ত্ৰটো যিকোনো আপুনি যদি কিবা দোকান দিছে বা আপুনি কিবা এটা বিজনেছৰ কাৰণে অফিচ খুলিছে, তেতিয়া এই যন্ত্ৰটো ব্যৱসায়িক প্ৰতিষ্ঠান বা দোকানত ৰাখিলে ব্যৱসায়ত সফলতা হয়, লাভ হয়। তাৰ বাবে মই এই মানুহ এজনৰ বিশেষ অনুৰোধ আৰু অৰ্ডাৰত মই এই বস্তুটো বনাই দিছোঁ আজি। আপোনালোকে চাওক, আপোনালোককো দেখুৱাও বুলি মই অলপ ভিডিঅ'টো কৰি দিছোঁ। এনেদৰে আপোনালোকে বনাব। ইয়াত যে আপোনালোকে সংখ্যাবোৰ দেখিছে, আপোনালোকে এইবোৰ একোটা মন্ত্ৰৰ শব্দ বুলি ধৰি ল'ব পাৰে, কিয়নো যন্ত্ৰত নক্সা বা সংখ্যাই মুখ্য ভূমিকা পালন কৰে। এতিয়া কিছুমান মানুহে মন্ত্ৰ এটা জপ কৰিবলৈ আমনি পায় বা তেওঁৰ বাবে সেইটো সম্ভৱপৰ নহয়, কিয়নো এটা মন্ত্ৰ জপ কৰি সিদ্ধি লাভ কৰিবলৈ হাজাৰ বাৰ বা লাখ বাৰো আপুনি জপ কৰিব লগা হ'ব পাৰে। কিন্তু সেই বস্তুটো, সেই একেই মন্ত্ৰ কামটো বা ফলাফলটো লাভ কৰিবলৈ এনেদৰে যন্ত্ৰ বনোৱা হয়। এনেদৰে যন্ত্ৰ বনোৱাই আপুনি লগতে ৰাখিলে বা যি কামৰ কাৰণে আপুনি হাজাৰ বাৰ লাখ বাৰ মন্ত্ৰ জপ কৰিব লগা আছিলে, এইটো যদি এনেকুৱাকৈ এটা যন্ত্ৰ বনাই দিয়ে, এইটো যন্ত্ৰ মানে আকৌ তান্ত্ৰিক শাস্ত্ৰত আপোনালোকে মেচিন বা ইঞ্জিন বা কিবা এটা বুলি নাভাবিব। যন্ত্ৰটো হ'ল তন্ত্ৰ শাস্ত্ৰৰ এটা অংগ। যিকোনো নক্সা বা সংখ্যাই হওক, এইটোক তান্ত্ৰিক শাস্ত্ৰত যন্ত্ৰ বুলি কোৱা হয়। আৰু আপোনালোকে চাব, মই ইয়াতে 127 লিখিলোঁ, 130, 134, 120 বা তলত তেনেকৈ 133, 121, 126, 121। সেই তেনেদৰে প্ৰত্যেক যন্ত্ৰৰে নিৰ্দিষ্ট সংখ্যা, নিৰ্দিষ্ট ক্ৰমানুসাৰ থাকে। তেনেদৰে আপোনালোকে সজাব লাগিব। আৰু এইবোৰ মই কি কাৰণে ইয়াত 127 দিলোঁ, ইয়াত 130 দিলোঁ, ইয়াত 134 দিলোঁ, ইয়াত 120 দিলোঁ বা ইয়াতে 133 দিলোঁ, সেইটো আপোনালোকে এতিয়া বুজি পাব নোৱাৰিব। এইবোৰ হ'ল, এই সংখ্যাবোৰ হ'ল একোটা দেৱদেৱীক প্ৰতিনিধিত্ব কৰা এটা চিম্বল বা চিহ্ন। গতিকে আপোনালোকে এইটো, ইয়াত যে মই 134 বা 134 লিখিলোঁ, এইটো আপোনালোকে 134 বুলি আপোনালোকে গণ্য কৰিব নালাগে। 134 মানে হ'ল এইটো এটা নিৰ্দিষ্ট দেৱী এগৰাকীৰ এইটো প্ৰিয় মানে সংখ্যা। তেওঁ এই সংখ্যাটো ইয়াত লিখাৰ লগে লগে, তেওঁ এই যন্ত্ৰটো লিখাৰ লগে লগে তেওঁ ইয়াতে স্থিত হয়। ইয়াতে মানে তেওঁ ঘৰ সাজি লয়। সেইকাৰণে এনেকুৱা ঘৰবোৰ সাজি দিয়া হৈছে। 127 নিৰ্দিষ্ট দেৱতা এজনৰ এইটো ঘৰ, 130 নিৰ্দিষ্ট দেৱী এজনৰ ঘৰ, 134 নিৰ্দিষ্ট দেৱী এজনৰ ঘৰ, 120 নিৰ্দিষ্ট দেৱতা এগৰাকীৰ ঘৰ। সেই গতিকে এইবোৰ আচলতে সংখ্যা নহয়, দেৱদেৱীসকলৰ বাবে একোটা ঘৰ এই যন্ত্ৰত বনাই দিয়া হৈছে। আৰু সেই মতে তেওঁলোকে যিজন ব্যক্তিয়ে এই যন্ত্ৰটো ব্যৱহাৰ কৰিব বা লগত ৰাখিব, সেইমতে তেওঁলোকে শুভ বা অশুভ ফলাফল দিব। এই যন্ত্ৰটো মই এতিয়া, আজিৰ এই যন্ত্ৰটো, এইটো এটা ব্যৱসায় বা দোকান বা যিকোনো কাৰবাৰত বেনিফিট হ'বলৈ বনোৱা এটা যন্ত্ৰ। গতিকে মই সেই হিচাপে এই সংখ্যাবোৰ মই ইয়াতে বহাই দিছোঁ। এইটো যদি ইয়াত বশীকৰণ হয় বেলেগ সংখ্যা হ'ব, মোহিনী হয় বেলেগ সংখ্যা হ'ব, বা মানসিক সুখ শান্তি বেলেগ সংখ্যা হ'ব, বা বিচ্ছেদ কৰাবলৈ হ'লে বেলেগ সংখ্যা হ'ব, বা নক্সাটোৱেই বেলেগ হ'ব, বা কাৰোবাক যদি মাৰিবও লাগে তেতিয়াও বেলেগ সংখ্যা হ'ব বা বেলেগ নক্সা হ'ব পাৰে। এইটো চাই কৰা হয়। আপোনালোকে এইটো বুজি নাপাব, তান্ত্ৰিকসকলেহে বুজিব পাৰিব। গতিকে আজি মই এইটো বনাইছোঁ, এই যে মই যন্ত্ৰটো বনাইছোঁ, যন্ত্ৰ মানে কি, তন্ত্ৰ মানে কি, এই সংখ্যাবৰ্ণ প্ৰকৃততে কি, সেইটো অলপ আপোনালোকক আভাস দিবলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গোটেই কাহিনী বা গোটেই কথা, ইয়াৰ ৰহস্যবোৰ মই এদিন খোলাকৈ আপোনালোকক এবাৰ কৈ দিম, বুজাই দিম, শিকাই দিম। ধন্যবাদ।